পালনটো বহুত দিনৰ পৰা কৰি আছে, লেকিন আমি এতিয়া যেতিয়াৰ পৰা আমাৰ জ্ঞান হৈছে আমি সব 31 বছৰৰ পৰা কৰি আছোঁ, মই কৰি আছোঁ। এতিয়া আমাৰ আটা আবু কচি মাই দেউতা কচি সেইটো বেলেগ কথা, লেকিন আমি 31 বছৰৰ পৰা কৰি আছোঁ বৰ্তমান। আজি আমি ঘৰত কৈছোঁ প্ৰথম, দ্বিতীয়টো নদীবাৰ। ঠাইখিনিৰ নাম কি? ক'ত কৰিছে? মুকলমা ঘাটত কৰিছে। মুকলমা ঘাটত। ছট পূজা আজি কিমান দিনৰ আছে? এই 3 দিন থাকে। কালি আপোনালোকৰ শেষ হ'ব? কালি ঠিক শেষ হ'ব। এইটো বহুত পালন যোনটো মানে মন অন্তৰৰ পৰা সেইটো ভগৱানে এইটো ছট পূজাটো পূৰা কৰে। প্ৰথমত লগন থাকিব লাগিব দিনত, গধূলা আৰু পায়স ৰুটি খাই সেই খাই 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 আজি পিঠা বনাই, পিঠাটো আৰু যিমান ফল ফুল থাকে কল উল সেইখিনি ইয়াতে পূজা কৰিব আহে। তেওঁ ওচৰত যে আছে তেওঁক দেখি পেলাই সেয়াটো কৰি লেকিন আজি যাই পেলাই যে যাব ঘৰত একো নাখায়। আকি 3 দিন লগন থাকিব পাৰে। তেওঁক দেখাব লাগিব সেইটো বস্তুটো দেখি পেলাই। আকৌ কালি আজি এইফালে দেখালোঁ, কালি এই চাইডে দেখাব লাগিব, কালি সোনকালে তেওঁক দেখি পেলাই আমি পালনটো কৰিব লাগিব খোৱাটো। কালি অলপ লেট হয়, তাৰমানে অলপ আমি 3 দিন যে কষ্ট ক'লোঁ সেইখনতে আমাক লগত তমচা কৰে যে বস্তুটো এদে ৰাখিব পাৰে না নাই, না পানীয়ে খাইলে না কিবা খাইচা কৰে। পুৱাই অলপ দেৰিকৈ উঠে, তাতে 7টা বাজি উঠে। ইয়াতে মানুহ হয় 12-20টা মানে হয়, 20-25টা মানে হয় প্ৰত্যেক বছৰে বছৰে। কেনেকুৱা পৰিৱেশ আপোনালোকৰ মাজত? বিৰাট ভাল বুলি ক'লে। হেল্ল', নমস্কাৰ। আমি ছট পূজা মুকলমাৰ নদী ঘাটত পতা গৈছে। সেইখিনি আমাৰ ইমান ডাঙৰ উৎসৱ, কিন্তু জুবিন দা মৰাৰ আফচোচৰ কাৰণে এই পূজাটো ইমান উৎসৱ হোৱা নাই আৰু তাৰ কাৰণে আমি আফচোচ দুখ লাগি আছে আৰু এই আৰু বেছি অলপ বৈদিক নীতি নিয়ম পালন কৰা এই 3 দিনীয়া কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি জনাইছোঁ প্ৰথম মানে। এতিয়া মানে ধৰক গধূলি ধৰক সূৰ্য দেৱতাক চাই আৰু ৰাতিপুৱা সূৰ্য পূজা কৰা আৰু মানটা পাছত মানে আমাৰ কোনো পৰম্পৰা আৰু মানে হেৰি হৈ যায় আৰু ৰাতিপুৱা 7টা বজাত শেষ হ'ব। পালন মনোকামনা অলপ পূৰণ হয় আৰু কৰিবলৈ মনোকামনা যাৰ যোনে ইচ্ছা কৰে বা মোৰ এইটো অসুবিধা আছে এইটো হেৰি হ'লে সেইকাৰণে আৰু 20জনমান পৰিয়াল আছে আৰু লগা নাই আৰু বস্তুটো যেনে এটা হেৰি হৈ আছে আৰু জুবিনদাৰ কাৰণে বস্তুটো ডাঙৰ উৎসৱ এটা আছিল, এনেকুৱা নাই ফূৰ্তি নাই, চলি পেলাই গান বাজনা কৰিব পৰা নাই আৰু সেইটো মানে এৰিছে। বহুত দিন পৰা ইয়াতে ছট পূজা পালন কৰি আছোঁ। আমাৰ 3 দিনৰ কাৰ্যকাল এইটো মুকলমা ঘাটপাৰত আমাৰ ছট পূজা আমাৰ বিৰাট ডাঙৰ পূজা এইটো ছট পূজা। আমাৰ বিহাৰী সমুদায় মানুহ আৰু অন্য মানুহো কৰে ভাল পাই পেলাই, বিৰাট মানতা পূজা এইটো মানা একদম বিৰাট। আমাৰ 3 দিনা কালি সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ পূজা শেষ হৈ যাব। বিৰাট ভাল গেল, ধুনীয়াকৈ গেল। আজি আজি আমাৰ কালিৰ পৰা একদম টোপনি খতি প্ৰসাদ চসাদ বনালোঁ আৰু কালি খাৰনা আছিল। আজি আমাৰ ফাৰ্ষ্ট অৰগ আমাৰ পৰি গেল। আবার কালি সূর্য উদয় কারণ কালি আমি অপেক্ষা করিম সূর্য দেবতাক আশারা গোটেই অল রাজ্যবাসী মরাকা নাই পাক আমি একেলগে শ্ৰদ্ধাঞ্জলি জানাইছোঁ। অলপ সিমান আমাৰ মনটো 20টামান আছে ইয়াতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।